LP আৰু UPৰ প্ৰায় 11,000 পদৰ বিজ্ঞাপন ইয়াত আপোনালোকে প্ৰতিখন জিলাৰ কিমানটাকৈ পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে গোটেই অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ কিমানটাকৈ পদ ইয়াতে খালী আছে মানে ডিষ্ট্ৰিক্ট ওয়াইজ আপোনালোকে চাব পাৰিব প্ৰথমে আপোনালোকে চাই লওক কোনটো জিলাত কিমানটাকৈ পদ খালী হৈ আছে মানে খালী হৈ আছে নহয় মানে এইকেইটা পদৰ এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰথমে বাক্সা ডিষ্ট্ৰিক্ট আছে 306টা পদৰ বৰপেটা হৈছে 545টা বিশ্বনাথ হৈছে 199টা বঙাইগাঁৱৰ 238টা ইয়াতে আছে আৰু বাকি কাছাৰ ডিষ্ট্ৰিক্ট হৈছে 557টা চৰাইদেউৰ 154 চিৰাঙৰ 154 দৰঙৰ 299টা ধেমাজিৰ 222টা হ'ব ইয়াতে আৰু ধুবুৰীৰ হৈছে 628টা ডিব্ৰুগড়ৰ 425টা ডিমা হাছাওৰ 69 গোৱালপাৰাৰ 322টা গোলাঘাটৰ 341টা আৰু হাইলাকান্দিৰ 212টা এটা আপোনালোকে যিখিনি পদ খালী পদৰ আবেদন কৰিব পাৰিব LP আৰু UPৰ ইয়াতে প্ৰথম কথা হৈছে আপোনালোকে এই 2026 চনৰ যেটো প্ৰথম ৰিকুৱাৰমেন্ট হ'ব তাৰে এই LP আৰু UP মানে শিক্ষা বিভাগত আপোনালোকে 11,000 পদৰ কাৰণে আবেদন কৰিব পাৰিব তাৰপিছত হোজাই হৈছে 299টা আৰু যোৰহাটৰ 351টা কামৰূপৰ 457 কামৰূপ মেট্ৰৰ 406টা কাৰ্বি আংলঙৰ 311টা কৰিমগঞ্জৰ হৈছে 393টা কোকৰাঝাৰৰ 287টা লখিমপুৰৰ 335টা মাজুলীৰ 54টা মৰিগাঁৱৰ 309টা নগাঁৱৰ 909টা নলবাৰী 248টা শিৱসাগৰৰ 374টা শোণিতপুৰৰ 619টা সাউথ সালমাৰাৰ 183টা তিনিচুকীয়াৰ 427টা মুঠতে আপোনালোকে প্ৰতিখন জিলাৰ পদৰ সংখ্যা আপোনালোকে চাই আছে যে এইখিনি পদলৈকে আপোনালোকে আবেদন কৰিব পাৰিব যেহেতু এইখিনি পদৰ আপোনালোকে প্ৰথম পৰ্যায়ত যি ৰিকুৱাৰমেন্ট হ'ব তাতে আপোনালোকে আবেদন কৰিব পাৰিব LP আৰু UPৰ যিসকলে টেট পাছ কৰা আছে লগতে BEd DLEd আছে তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু শিক্ষকতাৰ কথা আপোনালোকে জানেই ইয়াতে মুঠতে আপোনালোকে টেট পাছ কৰা হ'ব লাগিব তেতিয়া হলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব